মূলত সাংগঠনিক কথা বতৰা পাতিবৰ কাৰণে এই সভাখন আয়োজন কৰা হৈছে। অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ সাংগঠনিক সম্পাদকসকল আহিছে। 5জন সাংগঠনিক সম্পাদক থাকে প্ৰতি জিলাত আমাৰ, আৰু সভাপতি সাধাৰণ সম্পাদকসকল আছে। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আদৰ্শ, আমাৰ কৰণীয়, জাতিটোলৈ অহা প্ৰত্যাহ্বানসমূহ আমি কেনেধৰণে মোকাবিলা কৰিব পাৰিম, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনৰ পৰিসৰ কেনেকৈ বৃদ্ধি কৰিব পাৰিম, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় কেনেধৰণে আমাৰ সংগঠনৰ পৰিসৰ বৃদ্ধি কৰিব পাৰিম, সমাজখনৰ সকলো স্তৰৰ মানুহক, কৃষক, শ্ৰমিক, মহিলা, যুৱক, সকলো মানুহক কেনেধৰণে আমি আমাৰ সংগঠনটোৰ লগত চামিল কৰিব পাৰোঁ, মূলতঃ এনেধৰণৰ বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে এই সাংগঠনিক কৰ্মশালাখন আয়োজন কৰা হৈছে। আৰু এই সাংগঠনিক কৰ্মশালাখনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হয়, যেনে কেনেধৰণে বক্তৃতা প্ৰদান কৰিব লাগে, কেনেধৰণে সংগঠনৰ পৰিসৰ বৃদ্ধি কৰিব লাগে ইত্যাদিবিলাকৰ বিষয়েও আলোচনা কৰা হয়। এইটো এটা সম্পূৰ্ণ এটা সাংগঠনিক বিষয়। এইটো এটা আচলতে আমাৰ দৰে ক্ষুদ্ৰ ৰাজ্যবিলাকৰ কাৰণে চৰম বিপদজনক কথা। কাৰণ আমি ৰাজ্যখনে আমাৰ যিমানবিলাক যদি আমাৰ ভোট গণনা বা আমাৰ লোকপিয়ল, এই লোকপিয়ল যদি আমি পৰ্যালোচনা কৰোঁ, তেনেহ'লে অসমীয়া জাতি ইতিমধ্যে সংখ্যালঘুত পৰিণত হৈছে। 2011 চনত অসমত অসমীয়া মানুহৰ সংখ্যা বা অসমীয়া ভাষীৰ সংখ্যা 48%। আমি 48% ইতিমধ্যেই 48%লৈ অৱনমিত হ'ল। বাকী 52% ক'ৰ মানুহ? নিশ্চিতভাৱে এইখন অসমত মানুহ বিভিন্ন সময়ত প্ৰব্ৰজিত হৈছে আৰু বহিৰাগতৰ আগ্ৰাসন হৈছে। এই প্ৰব্ৰজিত আৰু বহিৰাগত মানুহ 52% মানুহ। এতিয়া অসম আন্দোলন হৈছিল এখন অসমত, আলফাই প্ৰথম পৰ্যায়ত যি তেওঁলোকৰ যিটো দাবী আছিল, মূলতঃ বহিৰাগত পৰা অসমীয়া জাতিটোক বচাবৰ কাৰণে তেওঁলোকৰ সেই দাবী আছিল। অসম আন্দোলনো আছিল বহিৰাগত মানুহৰ পৰা যাতে অসমখনক আমি ৰক্ষা কৰিব পাৰোঁ। তাৰপিছত নিশ্চিতভাৱে ভোটাৰ তালিকাকে আদি কৰি প্ৰব্ৰজিত মানুহৰ প্ৰতি অহা প্ৰত্যাহ্বানখিনি তাৰ লগত সংযোগ হ'ল। এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একেবাৰে স্পষ্টভাৱে এই কথাটো ডিনাই কৰিব খোজে যে দুদিন পূৰ্বে কিয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব খোজো যে 51 চনৰ পিছত অহা কোনো মানুহকেই নাগৰিকত্ব দিব নালাগে, কোনো মানুহকেই ভোটাৰ অধিকাৰ দিব নালাগে। ঠিক আছে, তেওঁলোকে ভাৰতীয় হিচাপে ইয়াতে নাগৰিকত্ব পালে, সেইটো বেলেগ কথা। কিন্তু এই মানুহক অসমীয়া হিচাপে বা আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ আন যিবিলাক বিষয়, এই বিষয়বিলাকত এতিয়া এটা কথা কওঁ, এজন এম এল এক গুজৰাটৰ পৰা অহা এজন ভোটাৰে, ৰাজস্থানৰ পৰা অহা এজন ভোটাৰে, পশ্চিমবংগৰ পৰা অহা এজন ভোটাৰে, উত্তৰ প্ৰদেশৰ পৰা দুদিনটো বাদ দিয়ে 2 বছৰ আগত অহা ভোটাৰ এজনৰো ইয়াতে কোন MLA হয়, তেখেতলোকৰ কি দৰকাৰ আছে? সেই MLA জনৰ সমাজখনৰ প্ৰতি কৰণীয় কি, তেওঁৰ সমাজখনৰ প্ৰতি অৱদান কি, এইখিনি কথা দুদিন পূৰ্বে অহা মানুহজনে কি গম পাব নেকি? দুদিন পূৰ্বে বাদ দিয়কচোন, আপুনি 2 বছৰ আগত অহা মানুহজনেও গম নাপায়। গতিকে এইটো একেবাৰে এটা মাতুলামি। এনেধৰণৰ বিষয়ে গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত প্ৰত্যাহ্বান আৰু আমাৰ দৰে ক্ষুদ্ৰ ৰাজ্যবিলাকৰ কাৰণে প্ৰত্যাহ্বান। আমি অসম আন্দোলনৰ এটা অংশীদাৰী সংগঠন, যদিও আমি 71 চনটো আমি ভিত্তিবৰ্ষ হিচাপে গণ্য কৰোঁ, কিন্তু মোৰ মতেতো এই ভোটাৰ অধিকাৰ 51 চনৰ পিছত অহা কোনো মানুহকে ভোটাৰ অধিকাৰ দিব নালাগে। আৰু যেনেধৰণে কৈছে যে বিভিন্ন ৰাজ্যৰ পৰা অহা মানুহে, দুদিন পূৰ্বে অহা মানুহে ভোটাৰ অধিকাৰ, সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে আজি 4টা দশকে বিচাৰি আছো ইনাৰলেণ্ড পাৰ্মিট লাগে। যদি ইনাৰলেণ্ড পাৰ্মিট অসমত থাকে, তেনেধৰণে এনেধৰণৰ যিবিলাক বিষয়, এনেধৰণৰ বিষয়ে তেওঁলোকৰ ৰাজনৈতিক গাদীখন সুৰক্ষিত কৰিব, তেওঁলোকৰ আসন সুৰক্ষিত কৰিব, তেওঁলোকৰ চৰকাৰ বচাব, কিন্তু জাতিটো কেতিয়াও নবচায়। জাতি বচাবলৈ হ'লে নিশ্চিতভাৱে
বহিৰাগত মানুহৰ অসমলৈ যেনেধৰণে আগ্ৰাসন, সেই আগ্ৰাসন বন্ধ কৰিব লাগিব আৰু এনেধৰণৰ কথা বতৰাবিলাকে উৎসাহিত কৰিব মানুহক। ইয়াৰ প্ৰতি প্ৰবল প্ৰতিবাদ হোৱাটো উচিত।